Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ জনা আনটিভিটেলা কাগজ থকা সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ খেমৰা ফ্লেছ আপোনালোকৰ সকলোকে লগত লৈ আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে ফ্ৰাইডে দেউতা আগৰতলা গৈ আছে গৈ পোৱা নাই গৈ পাওঁতে তাত 20 মান হ'ব দেই আজি মানে অকণমান ট্ৰেইনটো লেট আছিলে ৰাতিপুৱা আহে 6:35 মান আহে দেই আজি মানে আহোঁতে 8:52 মানত আহি পাইছে আৰু দেউতামান দেৰি ট্ৰেইন চাই আছে দেৰিকেই গৈছে দাদা থৈ আহিছে ষ্টেচনলৈকে পিতাকৰ মানে আমাৰ স্কুটিটো পাঞ্চাৰ হৈছে ঠিক আছে পিনাকে সেই কৰিব গৈছে যে সেইকাৰণে সি লৈ যাব পৰা নাই দাদাই লৈ গৈছে এজন লৈ গ'লে হ'ল আৰু থৈ মেলি আহিলে আহি এতিয়া দুপৰীয়া কাৰণে বনা দুপৰীয়া খাই মেলি আজি মানে দেউতা নাই যে সেইকাৰণে দুপৰীয়া মানে ঠাণ্ডা খানা আৰু দেউতা আকৌ ভাজি দালি তাৰপিছত চব্জি এইবোৰ ভাল পায় আৰু খাবলৈ আমিও বেয়া নাপাওঁ বনাবলৈ দেউতা থাকিলে খুৱাই ভাল লাগে ন দেউতাৰ কাৰণে আমিও খাওঁ আৰু আজি মানে বজাৰ কৰা হোৱা নাই আৰু লাও শাক আছিলে সেয়ে মানে ভাজি কৰিলোঁ তাৰপিছত তিতাকেৰেলা আছিলে সেয়ে ভাজি কৰিলোঁ আৰু মানে ড্ৰাই ফিছ পাতত দিয়া পিনাকৰ কাৰণে বনালোঁ আৰু সিও ভাল পায় যিহেতু খাবলৈ লাও শাকৰ পাতখিনি ৰৈ যায় আৰু চেগেটা মানে সেইখিনি কাটিব লাগিব সেইকাৰণে মানে বনালোঁ আৰু দালি চাজনা আছে চাজনা কেইটামান দিলোঁ আৰু দালি সেই বনাই মেলি খালোঁ আৰু আমি ৰাতি চাওঁ আৰু কিবা কিবি বনাব লাগিব ভাজি চাজিটো ৰাতি দিনত খালোঁ আৰু ৰাতিটো মানে ভাল নালাগিব না ৰাতি দাদাই যদি কণী লৈহে মানে লৈ পেলাই হেৰি কৰি দিব লাগিব আৰু ফোন কৰি ক'ব লাগিব কণী অকণমান লৈ আহিবলৈ আৰু মোৰ কাৰণে এইবাৰ মানে কণী অনা হোৱা নাই মানে অনা হৈছিলে শেষ হৈ গৈছে কণী মানে সদায় ৰাতিপুৱা চবেই খোৱা হৈছে মানে শেষ হৈছে তাতে থৈ আহিছিলোঁ মাৰ ওচৰত মানে আহিলে কি আছা হেৰি আইতাকে মাতি আছে ভালে না 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 টাটা অকলে ক'ত আহি যায় ছোৱালীজনী একেবাৰে মানে নাথাকিবা আইতাকৰ ওচৰত থৈ আহিছোঁ নাথাকেই কি বাবা কি কি খুৱাই মেলি থৈ আহিলোঁ আইতাকৰ ওচৰত নাই আহিলে অকলে আহি যায় একো ভয় নাই কিন্তু কিবা কিবি পালে যে মুখত দিয়ে সেয়ে মোৰ ভয় লাগে আৰু কি থামি ক'ত থামি কি হাই ৰে এয়া আহিলে মানে তাই কিবা লাগিব এই টেমা এইবোৰ মানে এইবোৰ লাগিব কালি গুৱাহাটী গৈছে যে মাহীয়েকে মানে তাইৰ মাহীয়েকে দি পঠিয়াইছে কিবা কিবি খেলা বস্তু নাই ইমজিবোৰ যে সেইবোৰ দি পঠিয়াইছে কি সেইবোৰ মানে নাই নেখেলে তাৰ এইবোৰহে মোৰ ব্ৰাছ দুটা হেৰাই গাখীৰ ঢাকনি আছে সেইটো পেলাই দিছে ইমান ভয় লাগি গৈছে মোৰ দুষ্টামি তাই টেবুলত তলত সোমাই থাকা লাগিলে কালি মানে মম বনাই থাকোঁতে দাদা আহিছিলে দেই আহোঁতে মানে চিঙৰা মিঠাই লৈ আহিছে চিঙৰাখিনি এক টুকুৰা আছে নাখাওঁ মিঠাইৰ লগতে খাওঁ আৰু কি খাম সেই লগতে খাই দিওঁ অকণমান কামো আছে মোৰ কাৰণে কামখিনি কৰিব লাগিব নহ'লে নহ'ব কাপোৰ অলপ থৈ আছে দুপৰীয়া খাই মেলি শুইছোঁ এনেকুৱা টোপনি লাগিছে কালিতো খোৱা নাই সেইকাৰণে মানে ভাত ৰাতি কেনেকুৱা মানে চকু বিষ আজি ৰাতিপুৱা উঠা হৈছে 5টামানতে উঠিছে উঠি গৰুক খানা দিলে তাৰপিছত চোতাল ঝাৰু মাৰিলে তাৰপিছত গা পা ধুলে মানে চেভিং কৰি গা পা ধুই ভাত পানী খাই মেলি গৈছে মাও উঠিলে দেই দেউতাৰ লগতে মা অকণমান ভাত বনাইছে আৰু আলু বইল কৰিছে দেউতাৰ কাৰণে তাৰপিছত ট্ৰেইনো আহি পাব মানে 4টা হৈ গৈছে দেউতা মানে নাকে মুখে ভাত গৈছে ওলাই গৈছে আৰু খাই মেলি লওঁ কেইটামান সময় চাই থাকিব আৰু ব্লগটো আজি ষ্টাৰ্ট কৰিছোঁ খাই লওঁ পিয়াও আহিব চাগে আহিম বুলি কৈছে আৰু আহিব আৰু নাহিলেতো নাই খাই মেলি লওঁ আৰু কাপোৰ কেইটামান ফল্ড কৰিব লাগিছিলে সেইবোৰ কৰিলোঁ আৰু টাইম 9টা হৈছে দেই কৰি মেলি আজি অকণ টিভি চালোঁ 9টা হৈছে আৰু এইফালে ৰাতি কাৰণে বনাব আছে আৰু কণী বনাম দাদা মানে কণী লৈ অকণমান কাষ্টমাৰৰ ঘৰত গৈছে আৰু অকণমান কাম আছে কাৰণে গৈছে আৰু এতিয়া কণী আনি দিবলৈ মানে ঘৰত থৈ যোৱা দোকানতে কিনি তাতে থৈ গৈছে প্ৰিয়াক মানে লৈ আহিব দিছোঁ তাই আহক তাই আহিলে বনাম আৰু
নহ'লে পিনাকো আহি পাইছে, পিনাকখন অকণমান দূৰত আছে, নহ'লে সি আনি থৈ যাব পাৰিলে হয়। নহ'লে গাখীৰ খুৱাব লাগিব, 9টা হৈ গৈছে। তাইক খুৱাই লওঁ, তাৰপিছত লাহেকৈ পাকঘৰত যাম আৰু বনাবলৈ। তাইক খুৱাব লাগিব, একদম কেনে আছে ইমান উৎপাত, মানে দুষ্টামি, ক'তো নাথাকে তাই। তো গাইজ গাখীৰ খোৱালোঁ, খুৱাই মেলি থৈ আৰু এতিয়া ৰাতিৰ কাৰণে বনাইছোঁ কঁঠালৰ কণী, তাই লৈ গৈছে আৰু কণ পটককৈ বনাইছোঁ। তাক অকণমান চব্জি দি দিম দেই, দুপৰীয়া তাই আছিলে, তাই কৈছোঁ বুঢ়া হোৱা নাই দুপৰীয়া, এতিয়া অকণমান বনাই মেলি অকণমান দি দিওঁ, তাই ঘৰতে ভাত খাব। ভাজি কৰি আছোঁ, মছলা অলৰেডি পেষ্ট হৈ গৈছে আৰু মায়ে মানে আলু বইল খাব আৰু আলু পিটিকা খাব। অকণমান বেছিকৈ আলু মানে পিটিকা কৰিলোঁ, অকণমান চব্জিটো দি দিম, দাদা আৰু পিনাকে খাবলৈ ভাল পাব। আৰু 3 পিচ আলু মানে মাকান থ'ম আৰু মায়ে পিটিকা খাব আৰু এইখিনি মই চব্জি দিম আৰু এই 3 পিচ মায়ে পিটিকা খাব। মা মানে দাঁত লৰি আছে যে, মা মানে কণীটো খাব নোৱাৰে জানেনে, অকল এয়া যিটো কুহুম সেই খাব পাৰে আৰু বগা অংশখিনি খাব নোৱাৰে আৰু সেইকাৰণে অলপ ৰাখি দিব আৰু মাৰ কাৰণে বেয়া লাগে ন, খাব নোৱাৰে। পটাপট বনাই দিলোঁ, দাগি পেলাই শুই আছে, তাই আকৌ মাজে মাজে লৰচৰ কৰি দিয়ে দেই। মাৰ কাৰণে মানে আলু পিটিকা কৰিলোঁ আৰু মাৰ কাৰণে আলু পিটিকা কৰিছে। মোৰ এইফালে গাৰ্গী উঠিলে চাগে দেই, যাওঁ বিয়া যাওক তই উঠিলে যাওঁ, ফিটিং কৰোঁ নহ'লে সাৰ পাই যাব, বনোৱা মেলা হৈ গৈছে। তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়া নকৰিব। আকৌ লগ পাম এইটো ব্লগৰ সৈতে, ভালে থাকিব আপোনালোকে, বাই বাই।